আজি বহুত দিনৰ পিছত কাষত জন্তু দেখি সঁচাকৈ মনটো হাত পৰি গ'ল। আজি ৰুটি খাবলৈ মন গ'ল আৰু সেইকাৰণে ময়ো বহি থকা নাই, আগবাঢ়িলোঁ ৰুটিৰ মিছনত। মই পিছে ৰুটি বনালে নাজানো কিয় বা বেলেগ এটা চেপ লয়। আৰু তথাপিও আগবাঢ়িছোঁ এই ৰুটিখন বনাবলৈ, চাওঁচোন কি হয় আজি। আৰু এনেকৈ থাকি লাষ্টত ময়ো এনেকৈ বনাবলৈ চেষ্টা কৰিলোঁ। আৰু এই যে ৰাইটাৰটো আপোনালোকে দেখিছে, ইয়াৰো এটা কাহিনী আছে, পিছত ক'ম বাৰু। আৰু এনেকৈ ৰাতিপুৱা হৈ গ'ল আৰু মই কামলৈ বুলি ঘৰৰ পৰা ওলালোঁ। যিহেতু চলিবলৈ পইচা পাতিও নাই আৰু বানপানীৰ কথা, চাৰিওফালে পানী আৰু ৰাস্তাবোৰ পানীত যিহে ৰূপ লৈছে। ময়ো পিছে হতাশ হোৱা নাই, চাইকেলখন কান্ধত লৈ হ'লেও আগবাঢ়িছোঁ কামলৈ বুলি। আৰু অৱশেষত ইমান ঘাট প্ৰতিঘাতেৰে ইমান ৰাস্তাত পানী গচকি অৱশেষত পাই গ'লোঁ মই কামৰ ঠাই। ইয়াতে মই কাম কৰোঁ, চাটাৰিঙৰ কাম চলি আছে ইয়াত। আৰু ইয়াত কোনো আহি পোৱা নাই এতিয়ালৈকে, ময়ো প্ৰথম আহি পালোঁ। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি ভাল পালে তেনেহ'লে